হঠাৎ আমাৰ ঘৰত বিপদ কি বিপদ হ'ল জনাই আছোঁ। এফালে চাওক ইমান মাছ। আজি কিন্তু বনৌষধ আৰু বিভিন্ন ধৰণৰ কথা বতৰাৰ লগতে ভিডিঅ'টি আৰম্ভ কৰা হৈছে আৰু আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। ভাল পালে লাইক কৰিব। হঠাৎ আমাৰ বিপদ মানে আমাৰ ঘৰত বিপদ। আৰু বন্ধুসকল কালি এটি ভিডিঅ' আপলোড কৰিছিলোঁ আপোনালোকলৈ আমাৰ বাৰীখনৰ দেখুৱাইছিলোঁ ভিডিঅ' যোগেদি আমাৰ ঘৰতনো কি কি আছে। হঠাৎ বন্ধুসকল এনেকুৱা এটা হৈ গ'ল। আমাৰ এইফালে মন কৰক এই গছজোপা চাওক। মই নেমুজোপা আপোনালোকক ইমান ধুনীয়াকৈ দেখুৱাইছিলোঁ। এইজোপা ইমান ধুনীয়াকৈ লাগি আছিল। এয়া চাওকচোন এতিয়া হঠাৎ নেমুজোপা মৰিবলৈ ধৰিছে। কিন্তু এনেকৈ বোলে গছ মৰিব নাপায় বুলি কয় আৰু এইফালে সম্পূৰ্ণ মৰিয়ে গৈছে। কিন্তু এই ডালটো আকৌ বাচি আছে, এটা ডাল বাচি আছে আৰু সম্পূৰ্ণ এইটো চাইডে মৰি জয় পৰি গৈছে। এয়া চাওকচোন এইটো কি কাৰণে হ'বলৈ পাইছে নাজানো। আৰু কালি গধূলি এনেকুৱা এটা হ'ল, আপোনালোকক কি ক'ম আৰু এই টিংখন দেখিছে নহয়, ইয়াৰ ওপৰতে মানে আমাৰ মিকি মৰি গ'ল। আৰু কি কাৰণে মৰিলে, কেনেকৈ মৰিলে, কোনে মাৰিলে, কি হ'ল তাকো নাজানো। কিন্তু মৰা বস্তুটো মই মানে ভিডিঅ' নকৰিলোঁ, আপোনালোকক দেখুৱাবলৈ মানে সিমান এটা মোৰ মনো নগ'ল। গতিকেলৈ আপোনালোকক জনাইছোঁ, হয়তো আমাৰ কাৰণে আকৌ কিবা বিপদ মাতিছে নেকি বাৰু জনাবচোন বন্ধুসকল। কিন্তু মেকুৰী ঘৰত মৰিব নাপায় বুলি কয়। এইবিলাক কি মেকুৰী মৰিলে বোলে দান দিব লাগে বুলি কয়, সোণৰ মেকুৰী। সেইটো কিমান দূৰ সত্যতা মই নাজানো, আপোনালোকে জনাবচোন। আৰু এইখিনি মানে কালি দেখুৱাইছিলোঁ আৰু পৰহি ভিডিঅ'টিত বহুতে মোক বহুত বেছি মৰম দিছে এই জলকীয়া জোপাৰ কাৰণে। এই জলকীয়া পুলিটো হৈছে বহুত ঔষধি জলকীয়া বন্ধুসকল, গেষ্ট্ৰিক বেমাৰ ভাল কৰে। আৰু আপোনালোকে এনেকৈ ৰুই থ'ব, কাৰোবাৰ ঘৰত যদি থাকে বা কাৰোবাৰ ঘৰত যদি পায় আনি ঘৰত ৰুই ৰাখিব। আৰু এজোপা ঔষধি গছ দেখুৱাইছোঁ, কোনে কোনে চিনি পায় কমেণ্টত জনাব আৰু ইয়াৰ গুণাগুণৰ বিষয়ে লিখি দিলে আৰু বেছি ভাল পাম। এই প্ৰশ্নটি উত্তৰ আপোনালোকে দিলে মই নিশ্চয় সুখী হ'ম। এইজোপাও আছিল বহুত ধুনীয়া ফুল গছ, তাতে মৰিয়ে থাকিলে দেখিছেনে। আৰু কলডিলৰ কোনটো অংশ আপোনালোকে পেলাই দিয়ে বাৰু আজি আপোনালোকক দেখুৱাম। আৰু এয়া চাওক মই অমিতা কাৰ্টুনত কেনেকৈ লগাইছোঁ, বহুত ধুনীয়া হৈছে চেহেৰা। আজি কিন্তু একেবাৰে চকচকীয়া ৰ'দ দিছে, ৰ'দত ওলাব পৰা নাই। আমাৰ এইফালে মন কৰকচোন ইমান ধুনীয়া ধুনীয়া মানে কচু গছ আছে আৰু কচু শিয়লি বহুত বেছি ওলাইছে। ইমান ৰ'দৰ কাৰণে বুটলিব পৰা নাই, কিন্তু গৰমত কচু খাব লাগে, প্ৰেছাৰ নিয়ন্ত্ৰণত থাকে নহয়নে। আৰু এয়া চাওক ইমান ধুনীয়া ধুনীয়া ফুল ফুলিছে, কিন্তু ফুলজোপা মই চিনি নাপাওঁ, একেবাৰে ভৰ্তি হৈ গৈছে চোতাল। আৰু দেখুৱাইছোঁ এজোপা ঔষধি গছ। এইজোপা চাওকচোন বহুতো বেমাৰ বোলে ভাল কৰে, ডিঙিত যদি কাহ হয়, টনচিল হয়, এইবিলাক খাব লাগে, মুখত ঘা লাগিলে খায়। আৰু এইফালে মন কৰকচোন হঠাৎ দেখিলোঁ মাছ, ইমান মাছে খেলিছে নহয়, এইডোখৰৰ পৰা মানে যাবলৈ মন যোৱা নাই। মই মাছখিনি চাই চাই বহুত সময় ধৰি ইয়াতে ৰখি থাকিলোঁ। এয়া চাওকচোন কেনেকৈ খেলিছে নহয়নে। আৰু ঘাঁহ বন সকলোবোৰ গৰমত জ্বলি গৈছে আৰু জ্বলি যোৱাৰ কাৰণে অলপ বেয়া লাগিছে দেখি পৰিৱেশটো নহয়নে। এফালে সেউজীয়া আৰু এফালে ৰঙা হৈ গৈছে। মাছ কিন্তু পানীৰ তলত আছে, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, নিশ্চয় এদিন দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে হৈছে কহুৱা বন মানে জাৰু বন। আৰু এইটো চাইডে চাওকচোন এইজোপা কি ফুল বাৰু জানিলে ক'বচোন মোক। আৰু আহি গ'লোঁ এতিয়া ঘৰলৈ বুলি। ইমান বেছি তীখৰ ৰ'দ নহয়, মোৰ কামুৰি গৈছে, বহুত বেছি গৰম পায়। কালি এইটো কাৰণতে মানে ভিডিঅ' নবনালোঁ বন্ধুসকল, মানে মোৰ বাইদেউ দেহাটো বৰ এটা ভাল নাই, মানে তাইক ডক্টৰৰ ওচৰলৈ নিব লগা হ'ল। হঠাৎ মানে এনেকুৱা ধৰণৰ জানেনে বন্ধুসকল, বিচনাৰ পৰা তাই মানে পৰিছিলে, এই ছাইডটোত তাই দুখ পালে। অলপ দুখ পোৱাৰ লগে লগে মানে আৰু কি ক'ম, কালি গোটেই দিনটো মানে হন খান নাইকিয়া নিচিনা জানেনে বন্ধুসকল। পটকৈ তাই ভাগৰ উশাহটো বন্ধ হৈ গ'ল। উশাহটো বন্ধ হৈ যোৱাৰ লগে লগে বোলে এইটো ছাইডটো বিষ হৈছে, মই বোলে উশাহটো ঘূৰাব পৰা নাই। একেবাৰে মানে খৰ ধৰ এনেকুৱা ধৰণৰ হ'ল, মানে লগালগ গৈ আকৌ জয়সাগৰ হস্পিটেলত দেখালোঁ। তাত মানে চিটি স্কেন কৰালে, ৰিপৰ্ট মানে একেদিনাই নিদিয়ে আৰু অকণমান দেৰি লাগে। আকৌ জয়সাগৰৰ পৰা আহি মানে প্ৰাইভেটত দেখালোঁ। তেতিয়া মানে বহুতো ঔষধ লিখি দিলে। তাকে বহুত দুখজনক কথা বন্ধুসকল, মনটো বৰ বেছি ভাল লগা নাই। সঁচাকৈ মানে বিপদে লগ নেৰা নিচিনা হৈছে। গতিকেলৈ মানে মোৰ মনটো অকণমান ভালো নাই। নাজানো আৰু ভগৱানে কিমান দিন পৰীক্ষা ল'ব বন্ধুসকল, এনেকৈয়ে মানে ইটো সিটো। আৰু মোৰ মানুহজনৰ কথাটো জানি আপোনালোকে, কঁকালৰ বিষ। আৰু কঁকালৰ বিষ বন্ধুসকল, মই আকন্থা পাত যে আনিছিলোঁ সেইদিনাখনি, তাকে মোৰ লগৰজনীও নিলে যদিও মানে তাইক ক'লোঁ বোলো দুখিলামান থৈ যা। আৰু সেই দুখিলামানহে থৈ গৈছিল। আৰু সেই দুখিলা পাতে মানে মই কঁকালত অলপ সেক দিছিলোঁ বন্ধুসকল। সেক দিয়াৰ পিছত মানে অকণমান ভাল পাইছে। আপোনালোকৰ যদি কেনেবাকৈ কঁকালৰ বিষ হৈছে, তেতিয়াহ'লে আপোনালোকেও সেই তেনেকৈ এই কঁকালত সেক ল'ব, মানে গৰম সেক। আপোনালোকে গৰম সেক কেনেকৈ ল'ব মই এটা ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰি দিম, আপোনালোকে কিন্তু
তেনেকৈ হেক ল'ব, বহুত আৰোগ্য হ'ব। আৰু মোৰ মানুহজনে হৈছে যেতিয়া নহয় আপোনালোকেও হ'ব, নহয়নে? কালি সেই যাওঁতে মই কাপোৰ এযোৰ আনিছিলোঁ, তাকে অকণমান আপোনালোকক দেখুৱাই দিওঁ। এয়া চাওক, চাল্লা বতৰে একেবাৰে খাওঁ খাওঁ মূৰ্তি। ইমানেই ৰ'দ দিছে নহয়, বৰষুণ বুলিলেও বোলে বৰষুণ, ৰ'দ বুলিলেও ৰ'দ, নহয় সেইখিনি ভালকে চাওঁ। একেবাৰে জুট পুট লাগি আছে। আৰু কাপোৰযোৰ মেলি দেখুৱাওঁ আৰু অকণমান দেই। এইটো কাঞ্জীবন পাট হয়। কাপোৰযোৰ আনিছোঁ নিজে ডিজাইন কৰিম বুলি বন্ধুসকল। সম্পূৰ্ণ হ'লে এটি ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাম। এইখিনি পাথৰ। আৰু আহি গ'লোঁ এতিয়া কলডিলটো চাফা কৰিবলৈ। আৰু এয়া চাওকচোন, কলডিলৰ কোনটো অংশ খায় বাৰু আপোনালোকে? আমি কিন্তু সকলোবোৰ বাৰু নাখাওঁ। এই ফুলৰ যি মাজৰ দুটা অংশ আছে, এইটো বস্তু আৰু এইখিলা সৰু পাতৰ দৰে আছে, এইবিলাক খাব নালাগে বন্ধুসকল। এইবিলাক খালে হেনো বহুত ডাঙৰ বেমাৰে দেখা দিয়ে। তাতে কলডিল চাফা কৰি থাকোঁতে লগৰ এজনীয়ে আনিলে আম। তাকে তেওঁ বোলে ভিডিঅ'ত নোলায়, কাৰণ তেওঁ বহুত গৰমত আহিছে বুলি কৈছে, সেইকাৰণে নাই উলিওৱা। আৰু আম কাটি দুয়োজনীয়ে খাবলৈ লৈছোঁ। এয়া চাওক, আমটো ইমান ডাঙৰ নহয়নে? তাকে আপোনালোকক ভিডিঅ' কৰি অকণমান দেখুৱাইছোঁ। চাওকচোন, দেখিলে খাওঁ খাওঁ লাগিছে নহয়নে? মই কিন্তু ৰ'বই নোৱাৰিলোঁ, অকণমান হ'লেও আগতীয়াকৈ খাই লৈছোঁ দেই। এতিয়া কিন্তু এই 2-4 দিন বহুত বেছি ৰ'দ, আৰু ৰ'দৰ কাৰণে যি টি পাচলি খাবলৈও মন যোৱা নাই। তাকে ভাবিলোঁ এই কলডিলৰ লগত আজি মাছৰ কণী সৈতে ৰান্ধি খাম। আৰু এইফালে হৈছে আম, আৰু এইফালে মান মছলা আৰু লৈছোঁ। আপোনালোকে জানেই, পিঁয়াজ, আদা, নহৰু এনেধৰণে সকলোবোৰ খুন্দি লৈছোঁ। আৰু খুন্দি অলপ অলপকৈ এনেকৈ দি লৈছোঁ। আৰু আমাৰ এওঁ কৈছে বোলে ভালকৈ তুমি বনাবা, আৰু ময়ো এখন বেলেগকৈ বনাম। এইফালে এওঁ বইল কৰিছে মানে মাছৰ কণী, আৰু মাছৰ কণীখিনি যেতিয়া নহয় বইল কৰিলে বেছি ভাল লাগে খাই। আৰু মই বনাইছোঁ কলডিল আৰু মাছৰ কণী, আলু। এনেকৈ আৰু বনাই মেলি খাম। বইল কৰা কণীখিনি আপোনালোকক অকণমান দেখুৱাইছোঁ। এওঁ এইফালে ৰান্ধিছে আৰু মই বেলেগকৈ এইফালে ৰান্ধি আছোঁ। এয়া চাওক, মোৰ চব্জি হ'লেই। আৰু এনেধৰণে বনালোঁ, মান ধনিয়া অকণমান লগতে দিলোঁ। এবাৰ আপোনালোকেও এনেকৈ বনাই খাই চাব। এইফালে মছলা দি ধুনীয়াকৈ মানে গ্ৰেভি বনাইছে মাছৰ কণী। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টি বৰ বেছি দীঘলীয়া নকৰোঁ, দীঘলীয়া কৰিলে কথা ওলাই গৈ থাকিব। আজিলৈ আহোঁ।